বন্ধুসকল, আশা কৰোঁ আপোনালোক চবে ভালে আছে। মই অলৰেডি বিন বিক্ৰী কৰা শেষে কৰিলোঁ। আজি মই এটা কথাই ক'বলৈ যাম যে মই এতিয়া তিতাকেৰেলা খেতিৰ লগত লাগি যাম। তো খেতি কেনেকৈ মই সজাম মই নিজে ভাবি আছোঁ। তো মই নিজৰ খেতিত ভিডিঅ' আজি আপোনালোকলৈ পঠিয়াই আছোঁ। মই ইয়াত অলৰেডি 1 বিঘা মাটিত তিতাকেৰেলাৰ খেতি কৰিছোঁ, লগতে বিন আছিল। তো আজি মই নিজে মাৰ্কেটত গৈ বিন বিক্ৰী কৰা শেষে কৰিলোঁ। ভাবিছোঁ এতিয়া বিন গছখিনি উঠাই এতিয়া মই নতুন পদ্ধতিমতে তাৰমানে জৈৱিক পদ্ধতিমতে মই নিজে তিতাকেৰেলাৰ খেতি কৰিবৰ কাৰণে মনোযোগী হৈছোঁ। তো আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। তো যদি আপোনালোকেও এনেকুৱা ধৰণৰ খেতি কৰিম বুলি ভাবিছে বা কৰিছে, তো আপোনালোকলৈ মোৰ অশেষ ধন্যবাদ থাকিল। তো তিতাকেৰেলা কিন্তু এটা কথা আপোনালোকে মনোযোগী দিব যে তিতাকেৰেলাৰ গছখিনি আপোনালোকে এই বছৰত বিশেষকৈ 2024 বৰ্ষত যাতে আপোনালোকে ঠগ নাখায়। তো খেতিয়ে কিন্তু এই বছৰ তিতাকেৰেলাই কিন্তু গৃহস্থ বা খেতিয়কক বহুত ঠগি আছে। তো মই ভাবোঁ আপোনালোকে ভাল এটা উপাৰ্জন কৰিব পাৰিব খেতিৰ পৰা। কিন্তু কি হ'ল, এতিয়া বীজৰে প্ৰব্লেম হৈ আছে না খেতিৰ মাটিৰে প্ৰব্লেম হৈ আছে, এইটো মই কিন্তু ভাবিব পৰা নাই। এই বছৰত কিন্তু সাৰ ঔষধ মানুহে ঠিকেই দি আছে। আগমুহূৰ্তত তাৰমানে কাতি মাহত, বিশেষকৈ অক্টোবৰ নৱেম্বৰ মাহত যিসকলে তিতাকেৰেলা আগতীয়াকৈ লগাইছিল, এখেতৰ কিন্তু ভাল এটা প্ৰব্লেম দেখা পোৱা গৈ আছে। প্ৰব্লেম মানে মই কি ক'ম, তাৰমানে গছখিনি যেন কাটি দিব লগা হৈ আছে। তিতাকেৰেলাৰ গছখিনি ভালেই ওপৰ ফালে বগাইছে, চাঙত উঠিছে। তো কথা হ'ল কি, এই গছখিনিত তিতাকেৰেলা লাগা নাই। এনেকুৱা যেন লাগি আছে যেন বিধানত মোৰ প্ৰব্লেম লাগি আছে। আকৌ কি ক'ম, বিধানতোতো তেনেকুৱা নহয়, কোম্পানীয়েতো তেনেকুৱা বিধানত হেৰি নকৰে। তো আপোনালোকে কি কৰিব লাগিব, আগতীয়াকৈ আপোনালোকে সতৰ্ক হৈ থাকিব লাগিব যাতে তিতাকেৰেলা যথেষ্ট পৰিমাণৰ লাগে। তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ, মই আপোনালোকক যে কৈছোঁ আগতীয়াকৈ কেনেকুৱাকৈ লাগি যাব। বিশেষকৈ আপোনালোকে গোবৰ সাৰটো বা জৈৱিক পদ্ধতিৰে আপোনালোকে খেতিত মনোযোগী হ'ব। বিশেষকৈ ৰাসায়নিক সাৰটো আপোনালোকে কমকৈ দিব। আজিকালি ৰাসায়নিক সাৰত নানান ধৰণৰ ভেমেজালি দেখা পোৱা গৈ আছে। যেন আগতে যিখিনি সাৰ আমি বা আপোনালোকে ইউজ কৰিছিলোঁ, কিন্তু এতিয়া সাৰত কি হৈ আছে মই নাজানো। বিশেষকৈ মই এটাই জানো, আপোনালোকে ৰাসায়নিক সাৰ তিতাকেৰেলা খেতিত পাৰিলে বাদ দি দিয়ক। বিশেষকৈ আপোনালোকে জৈৱিক সাৰ বা কেঁচু সাৰ, যাতে আমাৰ স্বাস্থ্যৰ পক্ষেও ভাল হয়। বিশেষকৈ যাতে আমি এইবিলাক ৰাসায়নিক সাৰ বেছিকৈ নখটাওঁ, আমি যাতে নিজাববীয়াকৈ ঘৰত থকা যিবিলাক কেঁচু সাৰ আছে, গোবৰ সাৰ আছে, তাৰমানে জৈৱিক পদ্ধতিৰে আপোনালোকক খেতি কৰিবৰ কাৰণে আগ্ৰহী ল'ব। কথাটো হ'ল কি, আপোনালোকে যদি তিতাকেৰেলাৰ গছখিনিত বিশেষকৈ 1 গাড়ী গোবৰ দি আপোনালোকে বিঘা প্ৰতি তিতাকেৰেলা খেতি কৰিছিলে, এইবছৰ আপোনালোকে কি কৰক, বিশেষকৈ 2 গাড়ীকৈ গোবৰ আপোনালোকে দিয়ক, তাৰমানে ডাবলকৈ দি দিয়ক, যাতে কোনো ধৰণৰ গছত ক্ষতি নহয়। গছখিনি তাৰমানে হঠাৎকৈ কি হৈ যায়, ফুলি যায়, প্ৰডাকশ্যন কম হৈ যায়। তাৰ কাৰণে ফলন বৃদ্ধিৰ বাবে আমি কি কৰিব লাগিব, কিবা নতুন পদ্ধতি অৱলম্বন কৰিব লাগিব। পদ্ধতিমতে যদি আপোনালোকেও এনেকুৱা ধৰণৰ খেতি কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকে আগতীয়াকৈ মনোযোগী হ'ব লাগিব। তো কথা হ'ল কি, ৰচন আছে, US 1315 তিতাকেৰেলা আছে, নাম্বাৰ 6 তিতাকেৰেলা আছে, তাৰপিছত অক্ষয় আছে, নামধাৰী আছে। এইবিলাক তাৰমানে নানান ধৰণৰ বীজ আমাৰ মাজত আহি পাইছেগৈ, কিন্তু কোনটোত এইবাৰ কাৰ ভাগ্য লটাৰী লাগি যায় ঠিক নাই। কেতিয়াবা গছখিনিয়ে কিছুমানক তাৰমানে ঠগ দি আছে। আগতীয়াকৈ যিখিনিয়ে কৰিছিলে এখেতে কিন্তু ভাবিব পৰা নাছিল যে খেতিৰ পৰা আমি এনেকুৱা ধৰণৰ তাৰমানে মাৰ খাম। তো খেতিত ক'বলৈ গ'লে তিতাকেৰেলাই যিখিনি আগতীয়াকৈ কৰিছিল, খেতিখিনিয়ে মাধমাৰ দি থৈ গ'ল মানুহক। কৃষকে কিন্তু মনত এটা হেঁপাহ আগ্ৰহী জগাই লৈ সেই খেতি কৰিবৰ কাৰণে আগ্ৰহী লৈছিল। তো ইমান ধুনীয়াকৈ খেতি কৰিছে, ইমান টকা খৰচ কৰিছে, ইমান ঔষধ সাৰ খেতিত সিঁচিছে, তথাপি কিন্তু খেতিডৰা ভাল হোৱা নাই। তো কথা হ'ল কি, আপোনালোকেও সেইমতেই কৰক। আগত যি পদ্ধতিমতে আপোনালোকে খেতি কৰিছিলে, সেই পদ্ধতিমতে আপোনালোকেও কৰি যাওক। মোৰ আপোনালোকৰ তাত এটাই
তাৰমানে দীৰ্ঘবিশ্বাস আপোনালোকে বিশেষকৈ জৈৱিক পদ্ধতি আৰু নিজৰ পদ্ধতিত তাৰমানে বিশেষকৈ ৰাসায়নিক সাৰটো অকণমান কমাই দিয়ে আপোনালোকে খেতি কৰক। একেবাৰে নিদিলেও নহয়, ৰাসায়নিক সাৰ নিদিলেও আকৌ গছখিনি তাৰমানে বৃদ্ধিৰ ফালে সিমান এটা হেৰি নহয়। তাৰ কাৰণে আপোনালোকক কৈছোঁ ৰাসায়নিক সাৰ আপোনালোকে অকণমান কম, তাৰমানে আগত যদি 100% দিছে এতিয়া আপোনালোকে 50% দি কিনে আপোনালোকে খেতি কৰিবৰ কাৰণে আগ্ৰহী ল'ব। তো মই আজি বিশেষ আলোচনা নকৰিম। তো কথা হ'ল তিতাকেৰেলা কিন্তু 45 দিনৰ ভিতৰতে লাগি যায় গছত। তো 45 দিনৰ ভিতৰত আপোনালোকে লগাব পাৰিব। বিশেষকৈ গোবৰ সাৰৰ প্ৰয়োজন বেছি লাগিব। তিতাকেৰেলা যদি আপোনালোকে অলপ কেইদিনৰ ভিতৰত আপোনালোকে যদি ভাবিছে গছৰ পৰা কাটি বিক্ৰী কৰিম, তো আপোনালোকে 45 দিনতো পাৰিব। পদ্ধতি আছে, মেথড আছে, আপোনালোকে সেই পদ্ধতিত কৰিব লাগিব, যতন কৰিব লাগিব, খেতিত আপোনালোকে সঘনে লাগি থাকিব লাগিব। তো যদি আপোনালোকে পাৰে একেবাৰে গুৰিৰ পৰা আপোনালোকৰ চাব গছখিনি তিতাকেৰেলা লাগিয়ে থাকে। তো কথা হ'ল আপোনালোকে বিশেষকৈ তিতাকেৰেলাৰ খেতিত বিশেষকৈ আপোনালোকক আৰু এটা কথা কৈ দিছোঁ, এই বছৰত কিন্তু 2024 বৰ্ষৰ কথাই কৈছোঁ। আপোনালোকৰ আগত কেনেকৈ কৰিছে সেই কথাটো আলোচনা কৰা নাই আজি। 24 বৰ্ষত বিশেষকৈ আপোনালোকে তিতাকেৰেলা গছখিনিত পানীয়া ঔষধটো আপোনালোকে বেছি এটা ইউজ নকৰিব পৰাপক্ষত। তাৰ কাৰণ কি হয়, পানীয়া ঔষধটো কিন্তু তিতাকেৰেলা গছে সহ্য কৰিব নোৱাৰা হয়, গছখিনি জ্বলি যায়, হেতাও পৰা ৰঙা হালধীয়া হয়। তাৰ কাৰণে কিন্তু পিছত আকৌ সেই গছৰ মেডিচিন পোৱাৰ অসম্ভৱ হৈ যায়। তো নানান ধৰণৰ সাৰ কোম্পানী আহি থাকে, অযথা এনেই এটা বকি থৈ যায়, এইটো দিয়ক সেইটো দিয়ক। নাভাবিব আপোনালোকে, মই যি কৈছোঁ আপোনালোকে সেই মানে তাৰমানে সেই পদ্ধতি মতে যদি আপোনালোকে কৰে আপোনালোকে সফলতা অৰ্জন কৰিব লাগিব। তো সফলতা অৰ্জন কৰিবৰ কাৰণে আপোনালোকে নিজৰ পদ্ধতি মতে যাওক। বিশেষকৈ আপোনালোকে পানীয়া ঔষধটো নিদিব। যিবিলাক ঔষধ থাকে আপোনালোকে পেকেটত তাৰমানে গুৰণীয়া পানী নথকা তাৰমানে গুড়ি কৰা সেইবিলাক ঔষধ আপোনালোকে পানীৰ লগত মিক্স কৰি আপোনালোকে খেতিত দিবৰ কাৰণে আগ্ৰহী হ'ব। যেনেবা মই এটা কথা কৈছোঁ, ইকা আছে, পেগাচাপ আছে, এনেকুৱা ধৰণৰ ঔষধ আপোনালোকে বিশেষকৈ ইউজ কৰিব তিতাকেৰেলা খেতিত। যদি বেছি প্ৰব্লেম হয় তেনেহ'লে আপোনালোকে ৰেঞ্জাৰ ঔষধটো আপোনালোকে পিছলৈ দিব, যেতিয়া গছখিনিত তাৰমানে পূৰা তিতাকেৰেলা লাগিছে, অকণমান গছখিনিৰ বয়স হৈছে। কিন্তু আগতীয়াকৈ কোমল বয়সত আপোনালোকে ৰেঞ্জাৰ ঔষধটো নখটাব। ৰেঞ্জাৰ ঔষধটো যদি আগতীয়াকৈ এনেকুৱা ধৰণৰ কোমল গছখিনিত, মোটামুটি কথা হ'ল কিছুমানে আকৌ 1.5 মাহৰ গছখিনিতে আপোনালোকে যদি ৰেঞ্জাৰ দি দিয়ে তেনেহ'লে কিন্তু গছখিনি আকৌ হালধীয়া হোৱাৰ সম্ভাৱনা থাকিব। তো কথা হ'ল আপোনালোকে এই পদ্ধতি মতে অৱলম্বন কৰিব। আৰু বিশেষকৈ তিতাকেৰেলাৰ এতিয়াও লগোৱাৰ সময় আছে, কিন্তু মাৰ্চ মাহ যদিও এতিয়া আপোনালোকে লগাব। কিন্তু এতিয়া লগালে অকণমান দূৰত্ব ডিষ্টেঞ্চটো অলপ বেছিকৈ দিব লাগিব, মিনিমাম ধৰক 4 ফুট বাই 4 ফুট। আগতে লগাইছোঁ আমি 3 ফুট বাই 3 ফুট এনেকুৱা। তো আৰু এইবিলাক গছৰ এই এনেকুৱা ধৰণৰ যদি আগবিলাক ওলাইছে এনেকুৱা আপোনালোকে গুৰিৰ পৰা এইবিলাক ছিঙি দিব, নহ'লে কিন্তু গছটো বৃদ্ধিত সহায় হয়। আৰু ভিটামিন মই যিটো বুজি পাওঁ, তো ভিটামিন আপোনালোকে তিতাকেৰেলা গছখিনিত সৰু থাকোঁতে নিদিব, যেতিয়া অকণমান মাল ধৰিবলৈ আৰম্ভ কৰিব তেতিয়া আপোনালোকে ভিটামিন ইউজ কৰিব। তো মই আজি এইখিনিতে এৰিছোঁ। আপোনালোকক পিছলৈ আপোনালোকক পুনৰাই মই লগ পাম, সেই আশাৰে ধন্যবাদ।